এই চাৰিখন ফটো আপুনি আপোনাৰ ঘৰত চাৰিওটা দিশত লগাওক আপোনাৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি নিশ্চয় আহিব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ বানুজিৎ শৰ্মা। আজি মই আপোনালোকক চাৰিখন ফটোৰ কথা জনাম আৰু এই চাৰিখন ফটো আপুনি চাৰিওটা দিশত লগাই থব, যেনেকৈ আপোনাৰ সুবিধা হয় দিশ অনুসৰি। তো পূব দিশত আপোনালোকে লগাব কি উদিত সূৰ্য, এটা ৰঙা উদিত সূৰ্যৰ ফটো আপুনি লগাব আপোনাৰ ঘৰৰ পূব দিশৰ ৱালত 6 ফুটৰ ওপৰত ৰাখিব আৰু আপোনালোকৰ পশ্চিম ফালে ৰাখিব হয় পৰ্বত নতুবা পাহাৰ, ঠিক তেনেকুৱা এখন ছবি ৰাখিব পশ্চিম দিশত 6 ফুট উচ্চতাৰ ওপৰত, য'ত সুবিধা হয় আপোনালোকৰ। আৰু উত্তৰ ফালে ৰাখিব এটা জলপ্ৰপাত, পানী নিজৰা, ঠিক তেনেকুৱা ধৰণৰ ফটো এখন ৰাখিব আপোনালোকে উত্তৰ দিশত। আৰু দক্ষিণ দিশত ৰাখিব কি আপোনালোকে 7টা ঘোঁৰা থকা ফটো। কিন্তু মনত ৰাখিব, ঘোঁৰা থকা ফটো যিকোনো ফটো হ'লে নহ'ব, এইটো ৰঙা ৰঙৰ দৌৰি থকা ঘোঁৰা 7টাৰ ফটো আপুনি ৰাখিব আপোনালোকৰ দক্ষিণ দিশৰ ৱালত। তো এই 4খন ফটো মাত্ৰ আপুনি আপোনাৰ ঘৰখনত লগাওক, আপোনাৰ গোটেই ঘৰখনত সুখ শান্তি সমৃদ্ধি নিশ্চয় আহিব, প্ৰগতিৰ পথ প্ৰশস্ত হ'ব, আপোনালোকৰ জীৱনত কৰ্মক্ষমতাটো বাঢ়িব, আত্মসন্মান বাঢ়িব, যিটো শক্তি চেল্ফ পাৱাৰ এইটো বাঢ়ি যাব।